নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি BA ছেকেণ্ড ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ পলিটিকেল ছায়েন্সৰ প্ৰথম অধ্যায় ভাৰতীয় সংবিধান প্ৰণয়ন আৰু সক্ৰিয়তা এই পাঠটিৰ অতি চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। আহা তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে অতি চমু প্ৰশ্ন উত্তৰৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভাৰতীয় সংবিধান কোনে প্ৰস্তুত কৰিছিল? সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে প্ৰস্তুত কৰিছিল? সংবিধান সভাৰ খচৰা সমিতিয়ে। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? ডক্টৰ BR আম্বেদকাৰ। সংবিধান সভাৰ খচৰা সমিতিৰ সদস্যৰ সংখ্যা কিমান আছিল? 7 জন। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ আন কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল? ব্ৰিটিছ সংবিধান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান, কানাডাৰ সংবিধান আৰু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছিল। ভাৰতীয় সংবিধান এখন লিখিত সংবিধান হয় নে নহয়? লিখা হয়। ভাৰতীয় সংবিধান এটা মূল গাঁথনি আছে। কথাষাৰ কোনে কৈছিল? কথাষাৰ সঁচা। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা বলবৎ কৰা হয়? 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হয়। সংবিধান সভাই কেতিয়া ভাৰতৰ সংবিধান গ্ৰহণ কৰে? 1949 চনৰ 26 নৱেম্বৰত। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ BR আম্বেদকাৰ। সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় প্ৰয়োজন হৈছিল? 2 বছৰ 11 মাহ 18 দিন সময়ৰ প্ৰয়োজন হৈছিল। নেক্সট কুৱেশ্যন, সংবিধান মতে ভাৰত চৰকাৰ ব্যৱস্থা কেনেধৰণৰ? গণতান্ত্ৰিক গণৰাজ্য। নেক্সট কুৱেশ্যন, ভাৰতীয় মূল সংবিধানত কিমানটা অনুচ্ছেদ আছে? 395টা অনুচ্ছেদ আছে। বৰ্তমান সংবিধানৰ অনুচ্ছেদ কিমানটা? 448টা। সংবিধান সভাৰ খচৰা সভাৰ সদস্য কিমানজন আছিল? 7 জন। ভাৰতীয় সংবিধান আন কোন দেশৰ সংবিধানৰ আৰ্হিত গঠিত কৰা হৈছে? ব্ৰিটিছ সংবিধান, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। ভাৰতীয় সংবিধান প্ৰথমতে কি আছে? প্ৰস্তাৱনা। ইয়াৰে 18 নম্বৰ কুৱেশ্যনটোত তোমালোকে এইটো কাৰেকশ্যন কৰি ল'বা। ভাৰতীয় সংবিধান আন কোন দেশৰ সংবিধানৰ আৰ্হিত গঠন কৰা হৈছিল? এনেকৈ তোমালোকে এইটো কাৰেকশ্যন কৰি ল'বা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানখন লিখিত সংবিধান হয়নে? হয়। ভাৰতীয় সংবিধানত কিমানটা ভাগ আছে? মূল সংবিধানত 22টা, বৰ্তমান 25টা। ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? মূলতঃ সংবিধানত 8টা, বৰ্তমান 12টা। কোনটো অনুচ্ছেদত অস্পৃশ্যতা বৰ্জন কৰিছে? 17 নং অনুচ্ছেদত। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংখ্যালঘুৰ সুৰক্ষা প্ৰদান কৰিছে? 29 নং অনুচ্ছেদে। ভাৰতীয় সংবিধানৰ প্ৰথাৰ চৰকাৰ কোন সংবিধানৰ পৰা ধাৰ কৰা হৈছে? ব্ৰিটেইনৰ পৰা। 42তম সংশোধনীত কি দুটা নতুন শব্দ সংযোজন কৰা হৈছিল? সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ। ভাৰতীয় সংবিধান সংশোধন প্ৰক্ৰিয়াত জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে নে নোৱাৰে? ভাৰতীয় সংবিধান সংশোধন প্ৰক্ৰিয়াত জনসাধাৰণে অংশগ্ৰহণ কৰিব নোৱাৰে। ভাৰতীয় সংবিধান সংশোধনৰ নমনীয় পদ্ধতি উল্লেখ কৰা। নমনীয় পদ্ধতি অনুসৰি সংসদৰ উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ সমৰ্থনত কিছুমান অনুচ্ছেদ সংশোধন কৰিব পাৰি। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিনে? পাৰি। সংবিধানৰ কিমান নম্বৰ সংশোধনীয়ে সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিছে? 46 নং সংশোধনীয়ে। সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ বাবে মৌলিক কৰ্তব্য সংযোজন কৰিছে? 42তম সংশোধনীয়ে 1976 চনত। খালী ঠাই পূৰণ কৰা।
ভাৰতীয় সংবিধান 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হৈছিল। ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল। ভাৰত এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। প্ৰস্তাৱনা হ'ল সংবিধানৰ দৰ্শন। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা সমিতিয়ে প্ৰস্তুত কৰিছিল। কেবিনেট মিছন পৰিকল্পনাৰ ভিত্তিত সাংবিধানিক সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল। সংসদীয় প্ৰথাৰ চৰকাৰ ব্ৰিটিছ সংবিধানৰ পৰা ধাৰ কৰা হৈছিল। 42তম সংশোধনীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন কৰিছে। সংবিধানৰ 42তম সংশোধনীয়ে ঐক্য আৰু সংহতি শব্দ দুটা প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰিছিল। 1949 চনত ভাৰতক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰা হৈছিল। খালী ঠাই পূৰণ কৰা। ভাৰত এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। প্ৰস্তাৱনা হ'ল সংবিধানৰ দৰ্শন। সংবিধানৰ 42তম সংশোধনীৰ ঐক্য আৰু সংহতি শব্দ দুটা প্ৰস্তাৱনাত উল্লেখ কৰিছে। প্ৰথম চেপ্টাৰটোৰ অতি চমুত্তৰ প্ৰশ্ন এইখিনিয়ে। নেক্সট ভিডিঅ'ত তোমালোকক 2 মাৰ্কৰ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈ ধন্যবাদ।